মানুহজনী যদি ঘৰত নাথাকে আপোনালোকৰ বাৰু কি অৱস্থা হয়? মোৰ আজি এনেকুৱা অৱস্থা হৈছে, আলু কাটিবলগীয়া হৈছে। আৰু সেইকাৰণে শ্বৰ্টকাটত কৰিবৰ কাৰণে আনিলোঁ মই ব্ৰইলাৰ আমঠুৰ কলিজা। আৰু মাত্ৰ দুজোপা ৰুইছিলোঁ লাই শাক, আৰু তাৰে ছিঙিডালোঁ এই দুখিলা লাই শাক। আৰু এতিয়া ফ্ৰাই কৰি খাব লাগিব লাই শাকৰ পাত। বহি জহতে দুবিলা দুমিঠি খাই আছ তই ভাত। এদিন মাথো নহ'লে মই চেলাই পেলাবি দাঁত। এই কবিতাটো বাৰু আপোনালোকে সৰুতে সকলোৱে শুনিছে, সকলোৱে পঢ়িছে, নহয়নে বাৰু? আজি খুব বেয়াকৈ মনত পৰিছে গাইজ। এই ভাত বনাবলগীয়া হৈছে, উপায় নাই আৰু কি কৰিব। যিমানে যি নহওক মানুহজনী যদি লগত থাকে বা তেতিয়া মানে কি হয়, ভাতকেইটাকে আৰামত খাব পাৰি। মানুহজনী নাই, এতিয়া কি কৰিব গাইজ। নিজে আলু কাটিছোঁ, ভাত বনাবলগীয়া হৈছে, চব্জি বনাবলগীয়া হৈছে। বিহু বুলি তাই ঘৰলৈ গ'ল, আৰু মই ডিউটিৰ কাৰণে ছুটি নাপালোঁ। সেই গতিকে এতিয়া নিজে বনাই নিজে কাটি খাই আছোঁ। আৰু আপোনালোকৰ বাৰু কেনেকুৱা অৱস্থা হয়? মই পিছে ভাত বনাবলৈ খুব বেয়া পাওঁ। এই চব্জি কটা, ভাত এইবিলাক কৰা কাম খুব বেয়া পাওঁ। আচলতে কোনো কামেই সৰু নহয়, কোনো কামেই উজু নহয়। হাজবেণ্ড ৱাইফৰ মাজত দুয়োজনৰ কামেই দুয়োজনৰ জেগাত এক সমান সমান বৰাবৰ। হাজবেণ্ডজনৰ কামো উজু নহয়, নতুবা ৱাইফগৰাকীও কাম উজু নহয়। ওলাই আহিলোঁ মই অলপ বাহিৰলৈ, এয়া বাহিৰত আছোঁ মই। আৰু এয়া হ'ল আমাৰ সৰুকৈ শাকনি বাৰী। দুজোপা লাই শাক ৰুইছিলোঁ, গাহৰি মাংস আনিলে কেতিয়াবা কেতিয়াবা বনাই খাওঁ। আৰু এইপিনে অলপমান পিঁয়াজ পাত ৰুই থৈছোঁ। আৰু এয়া বিলাহী গছো আছে দুজোপামান, আৰু এইপিনেও দুজোপামান লাই শাক গছ ৰুই থৈ দিয়া আছে। আৰু এইপিনে এজোপা নাৰ্জী ফুল ওলাইছে, থাকক দিয়া, ডাঙৰ হ'লে ভাল লাগিব। আৰু এইপিনে মোৰ ৰুমৰ ওচৰতে আছে এখন ধুনীয়া পথাৰ, আৰু এইপিনে এজোপা নাৰিকল গছ। কেতিয়াবা কেতিয়াবা আমনি লাগিলে এনেকৈ ওলাই আহোঁ বাহিৰত, ভাল লাগে। আৰু খানা বনি আছে ভিতৰত, ব'লক ভিতৰলৈকে যাওঁ, নহ'লে চব্জি দেৰি যাব। আৰু এয়া মোৰ কলিজা আমঠু ৰেডি হৈ গ'ল। খুব টেষ্টি হৈছে গাইজ, মজা। আজি অকলে অকলে খাবহে লাগে আৰু। এয়া মোৰ খানা ৰেডি হৈ গ'ল গাইজ, এতিয়া মই খাব লাগে। বাই বাই। আপোনালোকে ইমানকৈ চাই থাকিব নালাগে, লোভ লাগিব। গতিকে মই খাই দিওঁ ভাত। অ'কে, বাই বাই।